উত্তৰ গুৱাহাটীৰ ৰাইজৰ বাবে এটি সুখবৰ। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটীৰ বিহলঙনিত এটি সৰিয়হ তেলৰ উদ্যোগ স্থাপন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ এজন শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে আয়োজন নামৰ এটি খাঁটি সৰিয়হ তেলৰ উদ্যোগ। উচিত মূল্যত ৰাইজক খাঁটি সৰিয়হ তেলৰ যোগান ধৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা হৈছে আয়োজন ব্ৰেণ্ডৰ। গুজৰাটৰ পৰা অনা অত্যাধুনিক তেল পেৰা মেচিনেৰে সৈতে কৰি উলিওৱা আয়োজন সৰিয়হ তেল এতিয়া বজাৰত উপলব্ধ মিঠাতেলতকৈও উচ্চ মানদণ্ডৰ বুলি দাবী কৰিছে পল্লৱ তামুলীয়ে। স্থানীয় কৃষকৰ পৰা পোনপটীয়াকৈ উচিত মূল্যত সৰিয়হ ক্ৰয় কৰি নিয়াৰিকৈ চলাই গৈছে সৰিয়হ তেলৰ উদ্যোগটো। চৰকাৰী সাহায্যৰে পল্লৱ তামুলী নামৰ যুৱকজনে স্থাপন কৰিছে খাঁটি সৰিয়হ তেলৰ এইটো উদ্যোগ। চৰকাৰী চাকৰিৰ প্ৰতি আকৃষ্ট নহৈ নিজৰ লগতে আন বহুজনক সংস্থাপন দিবলৈ সক্ষম হোৱা পল্লৱ তামুলী এতিয়া সমাজৰ আদৰ্শমান যুৱক। মোৰ নাম পল্লৱ তামুলী, মোৰ ঘৰ উত্তৰ গুৱাহাটীত। আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি নিজৰ এটা খাদ্যৰ ৰিলেটেড প্ৰডাক্ট এটা আমি মাৰ্কেটলৈ আনিবৰ আমাৰ ইচ্ছা আছিলে। তাৰ মাজতে আমি বহুতখিনি ঘূৰি অসমত আমি গম পালোঁ যে মিঠাতেলটো এনেকুৱা এটা বস্তু যিটো আপোনাৰ প্ৰত্যেক মানুহৰ ঘৰতেই সদায় ব্যৱহাৰ হয়, কিন্তু মানুহে ধৰক মিঠাতেলৰ গুণাগুণ আৰু তাৰ কিমান বিশুদ্ধ মিঠাতেলটো সেই বিষয়ে ধৰক মানুহে নাজানে। যিটো গতানুগতিক তেল মানুহে খাই আহিছে সেইটোৱেই মানুহে খাই আহে, আৰু সেই মিঠাতেলৰ ভেজালৰ কাৰণে বহুতখিনি আজিকালিৰ যুগত আপোনাৰ হাৰ্টৰ বেমাৰ বা আপোনাৰ কিডনি ৰিলেটেড বহুত বেমাৰ আমি দেখা পাইছোঁ। তো সেইকাৰণে আমি অলপমান ষ্টাডি কৰি ভাবিলোঁ যে আমি যিহেতু উত্তৰ গুৱাহাটীতেই আমাৰ বহুতখিনি মানুহ আমাৰ ইয়াতে আছে, তো আমি ভাবিলোঁ যে আমি উত্তৰ গুৱাহাটীৰ মানুহখিনিক এটলিষ্ট কম দামত একেবাৰে বিশুদ্ধ যোনটো খাঁটি সৰিয়হৰ তেল সেইটো আমি তেওঁলোকলৈ যোগান ধৰিম। লগতে আমি বিচাৰিছিলোঁ যে আমাৰ যিয়ে প্ৰডাক্ট হওক সেইটো মানে আমি এটা ব্ৰেণ্ড হিচাপে তুলি ল'বলৈ আমাৰ ইচ্ছা এটা আছিলে, যাতে ধৰক 1-2 বছৰ পিছত হ'লেও আমি অনলাইন হওক বা বেলেগ ষ্টেটতো যদি আমি বিক্ৰী কৰিব লগা হয় যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। তো ঠিক তেনেকৈ আমাৰ মনলৈ আহিল। তাৰপিছত আমি ধৰক ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে আমাৰ DIC গভৰ্ণমেণ্টৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰ তেওঁলোকৰ লগত কথা হ'লোঁ। তো তেওঁলোকৰ লগত কথা হৈ গম পালোঁ যে এনেধৰণৰ বহুত স্কিম আছে গভৰ্ণমেণ্টৰ, যোনে ধৰক এনেকুৱা উঠি অহা ল'ৰা যোনে কোনোবাই বিজনেছ কৰিব খুজিছে তো তেওঁলোকক বহুতখিনি হেল্প কৰে। তো তেনেকৈ আমি তেওঁলোকৰ থ্ৰুদি বেংক আমাৰ ইউকো বেংক নৰ্থ গুৱাহাটী তেওঁলোকৰো বহুত ছাপৰ্ট পালোঁ। তো তেওঁলোকৰ ছাপৰ্টত আমি মোটামুটি আমাৰ মেচিনেৰীৰ কাৰণে যিমানখিনি আমাক প্ৰয়োজন আছিল আমি গোটেইখিনি বেংকৰ ফালৰ পৰাই আমি হেল্প পালোঁ। ৰাইজৰ সহযোগ খুবেই ভাল। আৰম্ভ কৰিছিলোঁ আমি যোৱা বছৰ আপোনাৰ ছেপ্টেম্বৰত। তো তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ প্ৰত্যেক মাহে আমাৰ কাষ্টমাৰ বেছটো বাঢ়ি গৈ আছে। মানুহে খুবেই ভাল পাইছে। আমাৰ এটা আমি মানে খুব গৌৰৱেৰে ক'ব পাৰোঁ যে যোনে এবাৰ তেলটো নিছে তেওঁ প্ৰত্যেকবাৰ দ্বিতীয়বাৰ মানে উভতি আহিছে। আমাৰ ওচৰৰ পাজৰৰ অঞ্চলৰ ধৰক দুধেশ্বৰ, ৰজদ্বাৰ, অভয়পুৰ, শিলাকু প্ৰত্যেক জেগাৰ পৰাই আমাৰ ঘৰৰ মানুহে ইয়াৰ পৰা তেল আহি লৈ যায়। লগতে আমি কিছুমান দোকানতো আমি উপলব্ধ কৰিছোঁ, যাৰ পৰাও ধৰক ভাল ফিডবেক এটা আমি পাই আছোঁ। কিন্তু আমাৰ ইয়াৰ পৰা মানুহে বহুতখিনি লৈ যায় আৰু তেওঁলোকৰ সঁহাৰি খুবেই ভাল। আমিন গাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।